নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ডাক বিভাগৰ ফালৰ পৰা, যিহেতু ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা GDSৰ ভেকেঞ্চি নতুনকৈ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 32,500 পদ মুকলি হৈছে। এই পদসমূহত আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপুনি সকলোৱে আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ডাকঘৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধা সুযোগটো নেহেৰুৱাব। যদিহে আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হৈ পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে দেখিবলৈ পাইছে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 32,500 পদ মুকলি হৈছে। এই পদসমূহত আপোনালোকে 10 পাছ কৰিও আবেদন কৰিব পাৰিব, 12 পাছ কৰিও আবেদন কৰিব পাৰিব। আপুনি যদি গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে, তেতিয়াও আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এই পদসমূহত অনলাইন মাধ্যমেৰে যিহেতু আবেদন কৰিব পাৰিব। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ মই সম্পূৰ্ণ ভিডিঅ'টোত জনাই দিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াত এটা ইণ্ডিয়া পোষ্ট GDSৰ এটা অভাৰভিউ দিয়া আছে। অভাৰভিউটো আপোনালোকক কৈ দিছো। ইয়াতে ভেকেঞ্চিটো আহিছে GDS ভৰ্তি 2025, যিহেতু ডাকঘৰ বিভাগৰ ফালৰ পৰা নতুনকৈ ভৰ্তি আহিছে, GDSৰ ভৰ্তি মুকলি হৈছে। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ যিহেতু নেম আপোনালোকে দেখিবলৈ পাইছে, ডাক বিভাগ ভৰ্তি হয় ইণ্ডিয়া পোষ্ট। ইয়াতে পোষ্ট নেমসমূহ হৈছে গ্ৰামীণ ডাক সেৱক, যিটো আপোনালোকৰ GDS, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, BPM, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, যিটো আপোনালোকৰ ABPMৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট আপুনি ইয়াত দেখিবলৈ পাব 32,500 পোষ্ট দেখিবলৈ পাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছো, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে, ভাৰতৰ সকলো পুৰুষ মহিলাই এই পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰী ডিটেইলছটো ইয়াত দিয়া আছে। আপোনালোকৰ মন্থলি 10,000ৰ পৰা আৰম্ভ কৰি 29,380 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে GDS ভৰ্তি 2025ৰ বয়সৰ সময়সীমাটো দিয়া আছে। আপোনাৰ মিনিমাম বয়স 18 বছৰ হ'লে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যদি বয়স মেক্সিমাম 40 বছৰ হৈছে, তেতিয়াও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেশ্যনসমূহ ল'ব পাৰিব। SC ST কাৰণে আপুনি 5 বছৰকৈ ৰিলেশ্যন ল'ব পাৰিব। মানে SC আৰু ST কেণ্ডিডেটে 45 বছৰলৈকে আবেদন কৰিব পাৰিব, আৰু যিসকল OBCৰ কেণ্ডিডেট হয়, তেওঁলোকে 3 বছৰকৈ ৰিলেশ্যন ল'ব পাৰিব। তেওঁলোকে 43 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিসকল জেনেৰেল আৰু OBCৰ কেণ্ডিডেট আছে, তেওঁলোকেহে মাত্ৰ 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। বাকী ইয়াত SC ST PWBD ওমেন কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পেমেণ্ট মেথডটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পেমেণ্ট কৰিব পাৰিব। যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছো, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আপোনালোকৰ ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয়, কোনো ধৰণৰ ইয়াত লিখিত পৰীক্ষা নাই। অন দ্য মেৰিট বেচিছ আপোনালোকৰ যিটো পাৰ্চেণ্টেজ আছে, আপোনালোকৰ সেই পাৰ্চেণ্টেজটো আপোনালোকৰ মেৰিট মাৰিব। তেতিয়া আপুনি যদি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব। যিহেতু আপোনালোকৰ ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ পৰীক্ষা নাই। আপুনি যদি আবেদন কৰিবলৈ ইণ্টাৰেষ্টেড হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিহেতু 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হ'লেও আপুনি আবেদন কৰিব পাৰিব। মিনিমাম আপুনি 10 পাছৰ পৰা এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ আৰু এটা মই কথা কৈ দিওঁ যে, আবেদন কৰোঁতে যাতে আপোনালোকৰ কোনো ভুল নহয়, তাৰ কাৰণে আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ দেখিছে ইয়াতে, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ, ইমেইল ID, এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এইসমূহ আপোনালোকৰ যিসমূহ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, বা আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, SC ST OBC যিয়ে নহওক আপোনালোকৰ যদি আছে, ইনকাম চাৰ্টিফিকেট, এই সকলোবোৰ আপোনালোকে গোটাই ল'ব আগতীয়াকৈ, যাতে আপোনালোকৰ আবেদন কৰাৰ সময়ত আপোনাৰ কোনো ধৰণৰ এৰো হ'ব নোৱাৰে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক, অফিচিয়েল নটিফিকেশ্যনৰ লিংক, লগতে আপোনালোকৰ ৱেবছাইটৰ লিংক দিম। তাতে আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ অক্টোবৰ মাহৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আপোনালোকৰ নৱেম্বৰত থাকিব, যিহেতু অক্টোবৰ 1-2 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আপোনালোকৰ নৱেম্বৰ মাহলৈকে লাষ্ট ডেটটো থাকিব। যদি আপুনি
আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব যেতিয়া নেকি আবেদনৰ লিংক এক্টিভ হৈ যায় অক্টোবৰ মাহত যেহেতু আবেদন ষ্টাৰ্ট হৈ যাব তেতিয়া মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিম যদি ভিডিঅ'টো চাম বুলি ভাবিছে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব ল'ব যাতে প্ৰতিদিনে জব আপডেটসমূহ আপুনি সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিঅ'টো ছেভ কৰি ৰাখিব যাতে মই আবেদনৰ লিংকটো এক্টিভ হৈ গ'লে মই এই ভিডিঅ' ডেছক্ৰিপশ্যনতো আবেদনৰ লিংকটো দি দিম লগতে মই আৰু এটা নতুনকৈ ভিডিঅ' বনাই লৈ আহিম আপোনালোকৰ কাৰণে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় হিন্দ জয় অসম